ভগৱান শ্ৰীকৃষ্ণই কৈছে, কাৰো পৰা কেতিয়াও একো আশা নকৰিবা। কিয় জানে? আপোনাক কি লাগে, আপুনি কি ভাল পায়, সেয়া কোনেও নাজানে। এই পৃথিৱীত কাৰোৰেই আপোনাক বিচাৰ কৰাৰ সেইভাৱে অধিকাৰ নাই। আপুনি কি পৰিস্থিতিৰ মাজেৰে চলিছে আজি, হাঁহি থকা মুখখনৰ আঁৰত কি আছে, সেয়া কোনেও অনুধাৱন কৰিব নোৱাৰে। তেওঁলোকে হয়তো অনুমান কৰিব পাৰে আপোনাৰ কঠিন সংকটৰ সময় চলিছে। কাহিনীটো শুনিব পাৰে আপোনাৰ, কিন্তু বুকুত চলি থকা ধুমুহাজাক একেবাৰেই তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে। কিন্তু এই সংকট দূৰ কৰিব পৰা মানুহজন কেৱল এজনেই, সেয়া হৈছে আপুনি নিজেই। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই কৈছে, সংকটত নিজেই নিজৰ সহায় হোৱা। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।